নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। দেশৰ কোটি কোটি কৃষকৰ বাবে মোদী চৰকাৰে প্ৰিয় সিদ্ধান্ত গ্ৰহণ কৰিছে। বহুতে ৱেইট কৰি আছে পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ ধনৰাশি কেতিয়া হ'ব আপোনাৰ একাউণ্টত। অৱশেষত আজি লাখ লাখ কৃষকৰ বাবে ভাল খবৰ আহি পৰিছে। চৰকাৰৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ জাননী প্ৰকাশ কৰা হৈছে। কিমান তাৰিখত আপোনাৰ বেংক একাউণ্টত চৰকাৰে প্ৰদান কৰিব 2000 কোটি টকা, কিছুমানৰ একাউণ্টত সোমাব 2000 আৰু কিছুমানৰ একাউণ্টত চৰকাৰৰ ফালৰ পৰা 4000 কোটি টকা প্ৰদান কৰা হ'ব। আপোনাৰ একাউণ্টত আপুনি কিমান টকা লাভ কৰিব সম্পূৰ্ণকৈ জানি লগতে লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। অৰুণোদয় 3.0ত আবেদন কৰা প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত 1250 টকাকৈ প্ৰদান কৰা হ'ব। তাৰ বাবে চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। মোদী চৰকাৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মোদী চৰকাৰে কি উল্লেখ কৰিছে আৰু সম্পূৰ্ণকৈ জাননীটো প্ৰকাশ কৰিছে। চাইন ইট হিজ ফাৰ্ষ্ট ফাইল অথৰাইজিং ৰিলিজ অফ পিএম কিষাণ সামাৰিধিৰ ধনৰাশি। বন্ধু বান্ধৱীসকল, অৱশেষত আপোনালোকে নিশ্চয় সম্পৰ্কে জানে পিএম কিষাণ সামাৰিধিৰ যিখন ধনৰাশিৰ বাবে চৰকাৰে টকাটো ৰিলিজ কৰিব আৰু অতি শীঘ্ৰে আপোনাৰ একাউণ্টত টকাটো সোমাই যাব। বহুতে ৱেইট কৰি আছে কিমান তাৰিখত চৰকাৰে টকাটো প্ৰদান কৰিব টু বেনিফিট 9.3 crore ফাৰ্মাৰ। চৰকাৰে কিন্তু ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। 9.3 কোটি কৃষকৰ একাউণ্টত চৰকাৰে এই মাহত প্ৰদান কৰিব পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ ধনৰাশি। বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে। চৰকাৰে নতুন তালিকা সাজু কৰিছে। তালিকা অনুযায়ী প্ৰতিগৰাকী কৃষকৰ একাউণ্টত কিছুমানৰ সোমাব 2000 আৰু কিছুমানৰ একাউণ্টত 4000 কোটি টকা প্ৰদান কৰা হ'ব। তাৰপিছত আপুনি তলত যেতিয়া স্ক্ৰলিং কৰিব দেখা পাব ইয়াতে চৰকাৰে 20,000 কোটি টকা প্ৰদান কৰিব আপোনাৰ একাউণ্টত আৰু সকলো কৃষকলৈ এটা বাজেট মুকলি কৰি দিছে। এতিয়া জাষ্ট ডেটটো ফিক্স হোৱা নাই। 2 দিনৰ ভিতৰতে দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত সোমাব এই ধনৰাশি। বহুতে কৃষকে ৱেইট কৰি আছে কিমান তাৰিখত টকাটো প্ৰদান কৰিব। অৱশেষত কৃষকৰ সময়ৰ অন্ত পৰিল। অতি শীঘ্ৰে দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত 2000 কোটি টকা প্ৰদান কৰা হ'ব। লগতে লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে ভাল খবৰ আহি পৰিছে। কিন্তু 10 তাৰিখত লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 1250 টকাকৈ। যদি আপোনাৰ অৰুণোদয়ৰ তালিকাত নামটো অন্তৰ্ভুক্ত হৈছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। অৰুণোদয় 2.0 সকলো হিতাধিকাৰীৰ নাম এতিয়া অৰুণোদয় 3.0ত অন্তৰ্ভুক্ত কৰা হৈছে। আৰু যিসকল ব্যক্তিয়ে নতুনকৈ অৰুণোদয় 3.0ত আবেদন কৰিছিল সেইসকলৰ একাউণ্টত 10 জুলাইত চৰকাৰে প্ৰদান কৰিব 1250 টকাকৈ। যদি আপোনাৰ একাউণ্টৰ KYC আপডেট কৰা নাই অতি শীঘ্ৰে আপডেট কৰি ৰাখক। বন্ধু বান্ধৱীসকল, অৰুণোদয় আৰু পিএম কিষাণক লৈ আজি দুটা গুৰুত্বপূৰ্ণ আপডেট দিবলগীয়া আছিল আপোনালোকক। আৰু আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন জনাই দিলোঁ। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।